ধনাই ধনাই কওক ছাৰ কোনোবা আহিছে তই চাগেচোন হ'ব হ'ব মই মাতি দিছোঁ ছাৰ এখেতে আহিছে বৰুৱা দেখো ছাৰ বহিছে বহকচোন ঠিক আছে ধনাই তোক যে মই বীৰেণৰ ঘৰলৈ যাবলৈ কৈছিলোঁ তই গৈছিলি নেকি মই যাবলৈ ওলাই আছিলোঁ যাওঁৱেই যাবি বাৰু তই আগতে চাহ দুকাপ কৰি আনগে হ'ব ছাৰ বৰুৱা কিবা নতুন খবৰ পাইছেনে বাৰু আছে 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 একদম বঢ়িয়া ছোৱালী দেই ছাৰ একদম ঘৰত হৈ খাব পাৰিব বৰ ধুনীয়া ছোৱালী দেই আমাৰ সৌৰভৰ লগত বেছ মিলিব এই মিছা কথা ছাৰ আগতে দেখোন সৌৰভৰ কাৰণে 10-12জনী ছোৱালী চোৱা হ'ল ফটো অনা হ'ল ক'তা সেইটো পচন্দ নকৰিলে তাতকৈ এটা কামকে কৰক সি যদি ক'ৰবাত ছোৱালী চাই চিতিও থৈছে তাৰ পচন্দ মতে বিয়াখন পাতি পেলাওক অসম্ভৱ অকল ছোৱালী হ'লেই নহ'ব তাৰ বংশমৰ্যাদা থাকিব লাগিব তেতিয়াহ'লে একো লাভ নাই ছাৰ এতিয়ালৈকে 10-12জনী ছোৱালী চালে কেইজনী ছোৱালীনো সৰু চাহাবে পচন্দ কৰিলে এইবোৰ ফটো দেখুৱাই একো লাভ নাই ঠিক আছে দেখা যাওক এতিয়া সৌৰভক মাতিছোঁ বুলি ককে যা হ'ব বৰুৱা আপুনি এতিয়া যাওক মই সোনকালে আপোনাক খবৰ দিম ঠিক আছে সোনকালে খবৰ দিব মই এতিয়া যাওঁ মোক মাতিছিলা ককা বচোন আজি তোক মই এটা ছাৰপ্ৰাইজ দিম ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ এইখন মোৰ লগৰ এটাৰ জীয়েকৰ ফটো তাই বাহিৰত পঢ়া শুনা কৰি আছিল এবাৰ সামৰি কৰি ঘৰলৈ আহিছে তই চাচোন ছোৱালীজনী কেনেকুৱা দেখো ৱাও বিউটিফুল ককা তোমাৰ পছন্দ হৈছে হৈছে আকৌ তেতিয়াহ'লে ৰৈ আছা কিয় বিয়াৰ যা যোগাৰ কৰা আৰু ঐ দুলাল দা কিয় মাতিছিলা হে সৌৰভ তুমি এটা কাম কৰা গোটেই গাঁৱত জনাই দিয়া আমাৰ ককাৰ বিয়া এই মূৰ্খ কি কথা কৈছ মোৰ বিয়াৰ কথা কোৱা নাই তোৰ বিয়াৰ কথা কৈছো আহা ককা মই তোমাক কিমান কৈছো মই এতিয়া বিয়া চিয়া নকৰাও চাহ সৌৰভ আমাৰ এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী তই আমাৰ বংশৰ তই একমাত্ৰ ল'ৰা তোৰ যদি কিবা এটা হয় আমাৰ বংশৰ প্ৰদীপ নুমাই যাব গতিকে তই বিয়াখন পাতি আমাৰ বংশৰ প্ৰদীপ ৰক্ষা কৰাত সুবিধাকণ দে যেতিয়ালৈকে মই মনৰ পচন্দৰ মানুহ বিচাৰি নাপাওঁ তেতিয়ালৈকে মই বিয়াতেই নবহো এয়া তোৰ কি শেষ সিদ্ধান্ত তেনে বুলিয়ে ধৰা তেনেহ'লে তয়ো মোৰ সিদ্ধান্ত শুন এই ফটোত দেখা ছোৱালীজনীৰ সৈতে তই বিয়াত বহিব লাগিব তাৰমানে তই তোৰ সপোনদানী হেৰুৱাব লাগিব নহ'লে আৰু উপায় কি কিন্তু মই এতিয়া কি কৰোঁ তই সেইটো ক সৌৰভ তইতো জানই অহা সপ্তাহত মোৰ ভণ্টিৰ বিয়া মই হয়তো কাইলৈ যাবগৈ লাগিব কিন্তু তাকেহে মই তোক কি উপায় দিব পাৰোঁ ভাবিবই পৰা নাই কিবা এটা কৰ ভাই নহ'লে সেই বুঢ়াটোৱে মোক সেইজনীকে বিয়া পাতি দিব তই ককাক কৈ দে বিয়া নাপাতো বুলি সেই বুঢ়াটোৱে একো কথাই নুশুনে তই এটা কাম কৰ নহ'লে দুদিনমান তই মোৰ ঘৰলৈকে বল তোৰ ককাই যদি দুদিনমান নেদেখে আৰু ককাও ঠাণ্ডা হৈ যাব তোৰ মনটো ভাল লাগি যাব ঠিক আছে বল ধনাই কওক ছাৰ দুলাল ক'ত গ'ল আছে তাক মাতিছোঁ বুলি কজা আৰু মোৰ বন্দুকটো লৈ আহ বন্দুক এইটো ছাৰ ছাৰ মোক মাতিছিল এইফালে আহ চালা হাৰামজাদা ছাৰ বন্দুকটো কিয় লগাইছে মই আপোনাক কি জগৰ লগালো ক'ত মৰি আছিলি মোৰ চিঞৰি চিঞৰি ডিঙি ফাটি গ'ল মোৰ নাতি ক'ত মোৰ নাতি ছাৰ আপোনাৰ নাতিক গোটেই ঘৰখনত তন্নকৈ বিচাৰিলোঁ ক'তো নাপালোঁ আপোনাৰ নাতিক হাৰামজাদা আজি 2 দিন ধৰি মোৰ নাতিটো ঘৰত নাই আৰু তহঁতি ঘৰৰ ভিতৰত বাহি বজাই আছ শুন তহঁতক 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টা সময়ৰ ভিতৰত যদি তহঁতি মোৰ নাতিটো উলিয়াই দিব নোৱাৰ তেন্তে এই বন্দুকৰ গুলিৰে তোৰ খপৰা উৰাই দিম ছাৰ 24 ঘণ্টা কিয়
1 ঘণ্টাতে মই আপোনাৰ নাতিক বিচাৰি উলিয়াম আপুনি বন্দুকটো আঁতৰাওকচোন ছাৰ এইটো দিয়কচোন দিয়ক আপুনি কিবা এটা খাই লওকগৈ ছাৰ নাখাওঁ আজি 2 দিন ধৰি মোৰ নাতিটো নাই মোৰ নাতি যেতিয়ালৈকে ঘূৰি নাহে তেতিয়ালৈকে মই একো নাখাওঁ ছাৰ আপুনি এনেকৈ লঘোণত থাকিলে আপোনাৰ শৰীৰটোহে কষ্ট পাব ছাৰ সি আহিব নহয় আপুনি ইমান চিন্তা কৰি নাথাকিব হওক মৰিলেও মৰিম সৰুতেই তাৰ মাক ঢুকাল তাৰ 2 বছৰমানৰ পিছত দেউতাকো ঢুকাল তেতিয়াৰ পৰাই বুকুৰ মাজত এটা পৰুৱা বগাব নোৱাৰাকৈ মই তাক তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ এতিয়া যদি 2 দিনমান ঘৰত নোহোৱা হয় তেন্তে মই কেনেকৈ থাকোঁ ছাৰ দেউতা দেউতা বাবা আহিলে ইমান দেৰি কৰিলি কিয় নিজৰ ভনীৰৰ বিয়া অথচ তই আজিহে আহিবলৈ সময় পালি নহয় দেউতা এইকেইদিন অফিচত ইমান কাম নহয় একদমেই ছুটি নাই আৰুতো তুমি জানাই চৰকাৰী চাকৰিৰ কথা চৰকাৰী চাকৰি হ'ল বুলিয়ে তোৰ নিজৰ ভনীৰৰ বিয়া বাৰু সেইবোৰ বাদ দিয়া এয়া মোৰ বন্ধু সৌৰভ নমস্কাৰ নমস্কাৰ ইয়াক মোৰ ভণ্টিৰ বিয়াৰ কাৰণে জোৰ জবস্তিকে লৈ আহিছোঁ ভাল কৰিলি খুব ভাল কৰিলি বাবা আমাৰ গাঁৱলৈ আহিলে যেতিয়া কেইদিনমান কিন্তু থাকি যাব লাগিব নিশ্চয় থাকিম গাঁও মোৰ খুবেই ভাল লাগে ঠিক আছে বাৰু এতিয়া তোমালোক ভিতৰলৈ যোৱা ফ্ৰেছ হৈ লোৱা মুখ হাত ধুই উৎপল এওঁক ভিতৰলৈ লৈ যোৱা ঠিক আছে দেউতা সৌৰভ আহ সৌৰভ সৌৰভ কি হ'ল আহ আকৌ ভিতৰলৈ অঁ দাদা এইটো পলাইছিলে বহুত কষ্টকৈ ধৰি আনিছোঁ এই দালালটোক ঐ টকা ক'ত মদনৰ বেমাৰ মদনে বেংকৰ পৰা পইচা উলিয়াবই পৰা নাই পইচা উলিয়াব পাৰিলেই দিব মিছা কথা কৈছে মদনে চবকে পইচা দিলে অকল আমাৰটোকহে দিবলৈ আছে ফোন কৰ ফোন কৰ গৰু বিক্ৰী কৰি হ'লেও টকা দিব লাগিব নহ'লে কৰিব কি আপুনি মোৰ মামাক চিনি পোৱা নাই আপোনাক 14 গুচি উঠাই নিব গম পোৱা নাই আপোনাক নি জেলত ভৰাই দিব কি কৈছ তই ল ফোন কৰ হেল্ল' কুঞ্জ ঘৰত গৰু ছাগলী কি কৰি আছে চব বিকি দে বিকি পানি পইচা সোনকালে পঠাই দে নহ'লে সিহঁতি মোক মাৰি পেলাব এতিয়া দেখিছ দাদা পইচা কেনেকৈ উলিয়াব লাগে মিঠা মুখেৰে পইচা নোলায় পইচা উলিয়াব হ'লে ষ্টাইল লাগিব ষ্টাইল দাদা মই যাওঁ তই ক'লৈ যাওঁ পৰী কলেজত থ'বলৈ যাওঁ কলেজৰ বাছ আছে নহয় বাছখন বোলে বেয়া হ'ল মই থাকোঁতে তাই কলেজলৈ খোজকাঢ়ি যাব নেকি পৰী পৰী আকৌ কি কৰিছোঁ নোৱা না দেৰি হ'ব খুৰা আহিছো পৰি কিবা এটা খাই যা মই নাখাওঁ মা মোৰ বহুত দেৰি হৈছে বুজা না তই একো খোৱা নাই নহ'ব বেগেত খা কৈছোঁ নহয় নাই নহ'ব তই লঘোণত থাকিলে নহ'ব নহয় আমি আৰু মাছে মাংস কেনেকৈ খাই থাকিম খা কৈছোঁ নহয় বেগেত লঘোণত থাকিব নাপায় নহয় মই নাখাওঁ বুলিছোঁ নহয় এই বেমাৰ হ'ব তোমালোকৰ পৰা উপায় নাই আৰু দিয়া পৰি তোৰ কি হৈছে বহা সেই বুকুখন মোহাই দিয়াচোন পৰি কি হ'লনো তোৰ এই বিচনী এখন আনাচোন আনা ৰবাচোন কেলে অধৈৰ্য হৈছা তুমি ইমান কি অধৈৰ্য নহ'ম মোক কলিজাত টুকুৰাই কষ্ট পাইছে মই অধৈৰ্য নহ'ম না চোৱা না তাই কাহি বৰ কষ্ট পাইছে পৰি পানী অকণ খাই দিয়াচোন পানী অকণ খুৱাই দিয়া তাইক মই খুৱাই দিছোঁ ৰ'বা তই যাচোন যা হেই ডাক্তৰটো মাতি আনকে যা ডাক্তৰটো মাতি আনকে যা মই গৈ আছোঁ নালাগে খুৰা নালাগে অকণমান ভাল পাইছোঁ এতিয়া ভাল পাইছোঁ পাগল ইজনী ক'বা ৰ মই খুৱাই দিম চাওঁ দিয়া
চাওঁ এইফালে ঘূৰি দে ব'লা ব'লা খুৰা মোৰ বহুত দেৰি হৈছে ব'লা ব'লা পাপা বাই 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 মা বাই বাই চাওঁতে চাওঁতে ছোৱালী গাভৰুৱেই হ'ল এতিয়াও সৰু হৈয়ে আছে সময় বুজে কেতিয়া পাৰ হৈ গ'ল এৰা ছোৱালীজনীক লৈ মোৰো বৰ চিন্তা তাইৰ কথা ভাবিবৰ হ'ল মানে আৰু কি গাভৰু ছোৱালী ঘৰত থাকিলে মাকবোৰৰ যে কিমান চিন্তা হয় আপুনি নাজানেনে এৰা জানো তোমাৰ যি চিন্তা মোৰ সেই একেই চিন্তা হেৰি ঘটক এজনৰ ওচৰলৈ যাওকচোন ভাল পাত্ৰ এটা চাই তাইক গতাই দিব পাৰিলেহে ভাল হ'ব হেৰা তুমি কেনেকৈ ভাবিলা এইখন ঘৰৰ পৰা তাইক উলিয়াই দিয়া কথা তাইক উলিয়াই দি আমি কেনেকৈ থাকিম তুমি এবাৰ ভাবি চোৱাচোন ভাবিছোঁ কিন্তু তাইকতো এইখন ঘৰতে ৰাখি থ'ব নোৱাৰোঁ এৰা সেই কথা ভাবিলে বুকুখন একেবাৰে বিষাই আহে তাইক উলিয়াই দি আমি বাৰু কেনেকৈ থাকিম বৰ বেয়া জেগাত স্কুটিখন বেয়া হ'ল কি যে কৰোঁ এতিয়া কি হ'ল পৰি উৎপল দা এই কি হ'ল জানো স্কুটিখন ষ্টাৰ্টে বন্ধ হৈ গ'ল চাওঁ দিয়াচোন মই চাই দিওঁ পৰি তোমাৰ স্কুটি ঠিক হৈ গ'ল কি হৈছিলে উৎপল দা তোমাৰ প্লাগটো জাম হৈ আছে তুমি এইটো চেক কৰাই ল'বা আৰু পৰি এয়া মোৰ ভাল বন্ধু সৌৰভ নমস্কাৰ নমস্কাৰ এয়াও মোৰ চাকৰি কৰা ঠাই আমাৰ গাঁৱত ফুৰাবলৈ লৈ আহিছোঁ আজিলৈ আহোঁ পিছত লগ পাম ভালদৰে চিনাকি হ'ম সৌৰভ কি চাই আছা তুমি আজি মোৰ মনৰ মানুহজনী পাই গ'লো নহয় কি ঐ তই কিবা এটা কৰ না ভাই হ'ব মই কিবা এটা চিন্তা কৰিম বাৰু এতিয়া যাওঁ ব'লা ইমান ভাগৰ লাগিছে ক'ত বিচাৰি যামগৈ বাৰু বৰ বিপদত পৰিছোঁ দেই ভৰি হাত বিষ খাই গৈছেগৈ গোটেইখন গৰু ছাগলী বিচাৰি পাবলৈ ভাল যদিও মানুহ বিচাৰি পাবলৈ টান সৌৰভ ক'ত মৰিলিগৈ বাৰু তই এতিয়া এইটোক মই বিচাৰি নিনিলেও সেই বুঢ়াটোৱে মোক গুলি কৰি মাৰিব কি কৰোঁ বাৰু এতিয়া উপায় নাই কিমান খোজকাঢ়িম বাৰু এনেকৈ চালা ক'ত বিচাৰি যামগৈ এই বুঢ়াডালো কম নহয় এই নাতিনীয়েকক জোৰে বোলে বিয়া পাতিবলৈ লাগে তাৰ পচন্দ মতেহে হয় জান তুমি ক'ত গৈছিলা ইমান দিন কি কথা ক'বলৈ আহিছা তই কি ক'লা তুমি মোৰ লগত ইমান দিন সংসাৰ কৰি তুমি মোক এতিয়া তেনেকৈ ক'বলৈ আহিছা কি সংসাৰ কথা ক'বলৈ আহিছা পাগলজনী মই তোক চিনি নাপাওঁ তই ক'ৰ মানুহ তোমাৰ তাৰমানে মোৰ ওপৰত এতিয়াও খং উঠি আছে ব'লা ঘৰলৈ ব'লা তোমাক মই আজিৰ পৰা এনেকুৱা নকৰোঁ ব'লা মই তোক চিনি নাপাওঁ এৰি দে মই তোক চিনি নাপাওঁ তই এখন কি কৰিবলৈ আহিছ চুপ বুলি কৈছো নহয় একদম চুপ ঘৰলৈ ব'লা বুলি কৈছো নহয় তুমি ঘৰলৈ যাবই লাগিব পাগলী তোমাৰ ভুল হৈছে মানুহ নহয় তোমাৰ ভুল হৈছে পাগলী ওলালে তোমাক এৰি দিয়া তুমি কেলে বুজি নোপোৱা মই তোমাক বুলি কৈছো নহয়
আপুনি আহিলে কোন আছিলে আপুনি ইমান দিন মোৰ মনটো এতিয়াহে ভাল লাগিছে মই অহা নাই মোক লৈ আহিছে জোৰ কৰি কেলে বুজি নোপোৱা তোমালোকৰ ভুল হৈছে মই তোমালোকৰ ভিনদেউ নহয় হ'ব হ'ব ভিনদেউ আপোনাক আৰু আমাৰ বায়ে আজিৰ পৰা খং নকৰে তোমালোকে কিয় বুজিবলৈ চেষ্টা নকৰা বাৰু তোমালোকৰ ৰং হৈছে ৰং মই তোমালোকৰ ভিনদেউ নহয় হ'ব হ'ব আজিৰ পৰা মই সঁচাকেই খং নকৰো অ লিলি যাচোন ভিনিয়ৰলে গাখীৰ এগিলাচ লৈ আনগে ঠিক আছে অ চোৱা তোমালোকৰ ভুল হৈছে মই সঁচাকে তোমালোকক চিনি নাপাওঁ চুপ একদম চুপ চুপ বুলি কৈছো নহয় চুপ খুল চুলা খুল মই এখন কি পাল্লা কৰিলো ইমান দিন সংসাৰ কৰি এতিয়া মোক পাহৰিলে হ'ব ইমান দিন বা ক'ত বা কি খাইছে খা বুলি কৈছো নহয় খা খা খক ভিনদেউ খক ইমান দিনৰ মূৰত আহিছে আপুনি পেটটো ভৰিলে নে বাৰু ভৰিলে নাই ভৰা অ লিলি যাচোন যা ভিনিয়ৰলে আৰু এগিলাচ গাখীৰ লৈ আনগে এতিয়াহে বুজিছো তাৰমানে তাইক ৰিয়েক্টটো মোৰ নিচিনা দেখিবলৈ একে সেইকাৰণে টানি আজি তাইক মোৰ ঘৰলৈ লৈ আহিছে নাই নাই মই ইয়াৰ পৰা পলাবই লাগিব নহ'লে ধৰা পৰিলে জামিন নাই মই পলাই যাবই লাগিব ইয়াৰ পৰা তোমালোকৰ লেট্ৰিনটো ক'ত আছো এতিয়া আকৌ লেট্ৰিন চিনিয়ে নোপোৱা হ'ল ব'লা মোক কাপোৰ কেনে যাব এতিয়া ব'লা হে ভগৱান কি পাল্লাত পৰিলোহি বাৰু মই যেনে তেনে ইয়াৰ পৰা পলাবই লাগিব এতিয়াহে মই বুজিছোঁ তাই মানুহটো তাৰমানে মোৰ নিচিনা একেই আৰু সেইকাৰণে তাই তাৰমানে মোকে সেই তাই মানুহটো বুলি ভাবিছে নাই মই পলাবই লাগিব ধৰা পৰিলে মোৰ জামিন নাই মই এই চেগতে পলাবই লাগিব যেনে তেনে মানুহটো দেখোন ইমান দেৰি লেট্ৰিনত সোমাই আহিছে ওলোৱা নাই হেৰা ক'ত গ'লা হয়নে ইমান দেৰি লেট্ৰিনত সোমাই আছানে লেট্ৰিনৰ দৰ্জাখন দেখোন খোলা তাৰমানে ই আকৌ পলালে প্ৰিয়নে প্ৰিয়া মোৰ গোলাপ হ'ব খুজিছা তোমাৰ প্ৰিয়নে প্ৰিয়া মোৰ জোনাকী হৈ উৰিবা জোনাকৰে নিশাটিত তুমিও আহিবা হৃদয়ৰে বিকুলি মোৰ মনতে ঠাই ল'বা বিতুপন মনেৰে লমা কুৱালি আবেগৰে ধুমুহা মনা কৰিলে কাষতে থাকিবা তুমি সদায় আঁতৰত থাকিলেও তোমাক বিচাৰো ইয়াৰ প্ৰজাতিত তোমাক ৰাখিছো আঁতৰত থাকিলেও তোমাক বিচাৰো ইয়াৰ প্ৰজাতিত
ৰাখিছো মচিনা দেখোলে আমি প্ৰেমৰ বেহেনা ঝংকাৰ তুলিলে দেহত নামিবা এটি সুৰ অনুৰণন তুলিবা মোৰ এই দেহ অনুৰণন তুলিবা মোৰ এই দেহ মায়ানিবা প্ৰেমৰ বৰষুণ তোমাৰ প্ৰিয়নে প্ৰিয়া মোৰ গোলাপ হ'ব খুজিছা তোমাৰ প্ৰিয়নে প্ৰিয়া মোৰ জোনাকী হৈৰে তোমাৰ প্ৰিয়নে প্ৰিয়া মোৰ গোলাপ হ'ব খুজিছা তোমাৰ প্ৰিয়নে প্ৰিয়া মোৰ তুমি কি কৰিছা বাৰু মানুহে দেখিলে সৰ্বনাশ হ'ব তুমি যোৱা যাম ৰবা যোৱাৰ আগতে তুমি মোৰ এটা কথা ৰাখিব লাগিব কি কথা অহা কালিলৈ দিনৰ 1 বজাত বৰগছৰ তলতে মই ৰৈ থাকিম তুমি আহিবানে নাই নাই মই যাব নোৱাৰো তেনেহলে মই চিঞৰি দিওঁ নাই নাই নিচিঞৰিবা মই যাম ঠিক আছে অহা কালিলৈ তোমালৈ ৰৈ থাকিম তুমি কিন্তু আহিব লাগিব এতিয়া বাই লাই হালে জালে ফুল চন্দন তুলসী লফা হালে জালে ফুল চন্দন তুলসী এজনী লচকচককৈ আহিছে তাইকে সুধোচোন ইয়াক কেনেবাকৈ দেখা পাইছে নেকি ঘটনাটো কওঁ বাপেকে মুখখন চোকা যেন লাগিছে একে সুধি চাব পাৰি ৰ'বাচোন ৰ'বা মই ট্ৰেফিক পুলিচ নহয় ৰ'বা মই এনেই ৰখাইছোঁহে তোমাক তুমি এখন গাঁৱৰে হয় তুমি যেনেকৈ আহিছা তুমি ৰাসত দবিকি চবিকি কৰা নেকি গোপি চুপি নাচা নেকি নাচাৰা তোমাৰ খোজ লয়লাখতে গম পাইছোঁ এই কলচিলৈ ক'লৈ যোৱা ওচৰত নৈ আছে নেকি সেইডোখৰতে আছে হেৰি নহয় এই তুমি এটা কথা কোৱাচোন মোক কি বাৰু এই ৰঙা চোলা পিন্ধা ধুনীয়া ওখকে ল'ৰা এটা তুমি দেখিছানে নেকি বাৰু ৰঙা চোলা পিন্ধাটো ইয়াত বহুতেই পিন্ধে মোৰ দাদায়ো ঘৰত পিন্ধি আছে তোমাৰ দাদাৰ কথা কোৱা নাই মানে আমাৰ গাঁৱৰ হেৰি ভাইটি এটা কথা সুধিছোঁ এই ৰঙা চোলা এটা পিন্ধি আহিছে ঘৰৰ পৰা এই আজি কেইবাদিন হ'ল যোৱাই নাই তাক বিচাৰি আহিলোঁ এইফালে বুজিছানে নাই ধুনীয়া একদম মানে সুদৰ্শন তুমি যদি দাদা হোৱা সি কৃষ্ণ হ'ব পাৰিব এনেকুৱাই আৰু কি কৰিবা এই হেৰি নহয় বৰ পিয়া লাগিছে তোমালোকৰ ঘৰত চাহ একাপ খাব লাগিছে খুৱাব নি এই ৰ'বা এই খালী কলহটো লৈ ঘৰলৈ ঘূৰি গ'লে মায়ে গালি নিদিব আনি লোৱা এই হ'ব তুমি পানী অনা মানে চাহ চেঁচা হ'ব হ'ব ৰঙা চোলা পিন্ধা ছোৱালীজনী সুধি লাভ নাই যি হয় হওক বাৰু চাওঁচোন এই ক'তনো বিচাৰিবা এতিয়া গৰু বিচাৰিবলৈ ভাল মানুহ বিচাৰিবলৈ মহাকাল বাপেকে যা ভাল পোৱাৰ আবেগে মোক সকলো বাধা নিয়জি তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰালে মই জানো পৰি তুমি মোক এৰি থাকিব নোৱাৰা সৌৰভ তুমি মোক কি মায়াৰে বান্ধিলা আজি যে মোৰ একোলে ভয় নলগা হ'ল প্ৰেমৰ মায়াপুৰী এই মায়াত যি সোমায় সি একোলৈকে ভয় নকৰে
নহয় দাদা, ই হাৰাম দাদাই আপোনাৰ ছোৱালী পৰীক প্ৰেমত পেলাই ই নষ্ট কৰিব খুজিছে। সেইবোৰ আলোচনা ইয়াত নহয়। ঘৰৰ সমস্যা ঘৰত সমাধা কৰিব লাগিব। ইহঁতক লৈ ব'ল ঘৰলৈ। নহয় পাপা, সৌৰভেও মোক ভাল পায়, ময়ো সৌৰভক ভাল পাওঁ। সি তেনেকুৱা নহয়। ব'ল বেগেতে, সৌৰভৰ কথা ক'বলৈ আহিছ। পাপা 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 বহা। তোমাৰ নাম? সৌৰভ চৌধুৰী। ঘৰ? পলাশপুৰত। আচ্ছা, দেউতাৰ নাম কি? ৰাকেশ চৌধুৰী। এই মিত্ৰ ৰাকেশ চৌধুৰী? অঁ। প্ৰবাল চৌধুৰী তোমাৰ কি হয়? মোৰ ককা হয়। ককা? মোৰ ঘৰৰ পৰা এতিয়া ওলাই যা। কোনোবা দিনা যদি মোৰ গাত ভৰি দিয় নহয়, তোক কাটি টুকুৰা টুকুৰ কৰি তোৰ ককাক উপহাৰ দিম মই তোৰ মাংস। কিয়? মোৰ অপৰাধ কি? তোৰ অপৰাধ তই প্ৰবাল চৌধুৰী নাতি। তোৰ অপৰাধ তই পলাশপুৰ পৰিয়ালৰ সন্তান। আৰু তোৰ পৰিয়ালৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। চালা কিয় কিয় সম্পৰ্ক হ'ব নোৱাৰে? সেই প্ৰশ্ন উত্তৰ তই তোৰ হে ককাৰক কৰিবি। বেটাল যা, ইয়াক গাঁৱৰ পৰা বাহিৰ কৰি থৈ আহ। মমতা, এইক ভিতৰলৈ লৈ যোৱা। আজিৰ পৰা তাইক ঘৰৰ পৰা বাহিৰ ওলাবলৈ নিদিবা। যোৱা, লৈ যোৱা ভিতৰলৈ, তাইক লৈ যোৱা। পৰি পৰি মই বুজি পোৱা নাই, আপোনালোকে পৰীক মোৰ হাতত তুলি দিয়াত আপত্তি কিহৰ? মই যাম, এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই ককাৰ ওচৰলৈ যাম, কিন্তু মই আকৌ আহিম। যদি তই আহ মোৰ বংশৰ শপত, তই লাজ হৈ যাবি। এই দেহ লাজ হ'ব পাৰে, গেলি পচি মাটিৰ লগত মিলি যাব পাৰে, তথাপিতো পৰীৰ নাম মোৰ বুকুৰ পৰা কোনেও মচিব নোৱাৰে। মই আকৌ আহিম, মোৰ ভাল পোৱাক নিবলৈ মই আকৌ এদিন আহিমেই। তুমি বাথৰুম যাওঁ বুলি কৈ কলৈ গৈছিলা? বাথৰুম? তুমি কি কৈছা এইবোৰ? মই কেতিয়া বাথৰুমলৈ গ'লো? মই তুমি বিশ্বাস কৰা, মই এতিয়া কেৰেলাৰ পৰা আহি আছো। মিছা কথা ক'বলৈ আহিছা, মিছা কথা ক'বলৈ আহিছা। বাথৰুম যাওঁ বুলি পলাই গুচি গৈছা। কি বাথৰুম? তুমি সেইদিনাখন বাথৰুমলৈ যোৱা নাই। মিছা কথা ক'বলৈ আহিছা, মিছা কথা ক'বলৈ আহিছা। মই কি মিছা কথা ক'লো বাৰু? মই বাথৰুমলৈ নাই যোৱা। তুমি বিশ্বাস কৰা, মই কেৰেলাৰ পৰা আহি আছো। কেৰেলাৰ পৰা আহিছানে? তুমি কেৰেলালৈ যাবলৈ লৈছা? তেতিয়াহ'লে মই দুদিনকে কাৰ লগত থাকিলো, কাৰ লগত সংসাৰ কৰিলো? কি? তাৰ পাছত আৰু কি হ'ব? মোক টানি আজৰি তাই একদম ঘৰলৈ লৈ গ'লগৈ নহয়। তাৰপিছত এই ঘৰত গৈহে দেখিছো বেৰত এখন ফটো ওলমি আছে। ফটোখনত দেখিলো তাইৰ স্বামী সঁচাকে একদম মোৰ নিচিনা দেখিবলৈ হুবহু একেই। তাৰমানে কালি দেখা মানুহজন আমি আগত তই বুলিহে ভাবিছিলো। কি দেখা পাইছিলো আকৌ? আপোনালোকে দেখা পাইছিলে? সেই মানুহটো তই বুলিহে ভাবিলো আকৌ। মই নহয়, কিন্তু মোকতো মানুহজনীয়ে কোৱা মতে আজি 5 বছৰ আগতে বোলে মানুহজনী এৰি থৈ গ'লগে। ঠিকেই, মানুহজনেও 5 বছৰৰ মূৰত ঘৰলৈ উভতি অহাৰ কথা কৈছে। বাৰু সেইবোৰ বাদ দে, সৌৰভক পালিনে নাই সেইটো কথা ক। পালো ছাৰ, পালো। এই সৌৰভৰ বৰ বঢ়িয়া খবৰ আছে। সৌৰভে তাৰ মনৰ মানুহ বিচাৰি পাই গ'ল। কি? মনৰ মানুহ বিচাৰি পাই গ'ল? তেন্তে এতিয়া এখন পাতি দিয়াৰে কথা আৰু। এই ৰ'ব ছাৰ। ককা ককা, সৌৰভ তোৰ এইবোৰ কি হ'ল? সেইবোৰ এতিয়া বাদ দিয়া। প্ৰথমতে তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক, কি প্ৰশ্ন?
তুমি যে অতদিনে মোক বিয়া পাতি দিম কৈ আছিলা মই এতিয়া মনৰ মানুহজনী পাই গ'লো এতিয়া তুমি কোৱা মোক বিয়া পাতি দিবানে নাই তই মোক কি বুলি ভাবিছ তোৰ বিয়াখন মই কিয় পাতি নিদিম তই মাত্ৰ এটা কথা ক সেই ছোৱালীজনীৰ ঘৰ ক'ত আৰু তাইৰ বাপেকৰ নাম কি সঁচাই বিয়া পাতি দিবাতো কিয় নিদিম তেনেহ'লে শুনা মধুপুৰ গাঁৱৰ বিদ্যুৎ চলিহাৰ একমাত্ৰ ছোৱালী তাইৰ নাম পৰি কি মধুপুৰ গাঁও বিদ্যুৎ চলিহাৰ একমাত্ৰ কন্যা নাই তই সেইজনী ছোৱালীক পাহৰি যা কিন্তু কিয় পাহৰি যাব লাগে সেইবোৰ বেলেগ কথা তই সেইবোৰ জানিব নালাগে মই জানিব লাগিব ককা অতদিনে তোমালোকৰ মাজত ইমান শত্ৰুতা কিহৰ সেইবোৰ বেলেগ কথা তই জানিবলৈ দৰকাৰ নাই তুমি মোক ক'বই লাগিব কোৱা ককা কোৱা ঠিক আছে তই শুনিব খুজিছ যেতিয়া শুন দাদা এয়া মোৰ বন্ধু বিকি এওঁ বিদেশত থাকে তোমাৰ লগত চিনাকি কৰি দিম বুলি আনিছোঁ দাদা ভালে কৰিলি পাই ভালে কৰিলি বিকি এয়া মোৰ দাদা নমস্কাৰ দাদা হ'ব তোমাক কিন্তু মানিছোঁ দেই তুমি বিদেশত থাকিলেও তোমাৰ কালচাৰ কিন্তু এৰি দিয়া নাই আজিকালি ল'ৰাই আকৌ বিদেশত পঢ়িলে কি হয় জানা মানে সেই দেশৰ নামটোকে পাহৰি থাকে নহয় দাদা মই বিদেশত থাকিলেও মোৰ নিজৰ দেশখনক মই খুবেই ভাল পাওঁ ভাল কথা বৌ এয়া মোৰ বন্ধু বিকি নমস্কাৰ বৌ নমস্কাৰ বৌ এই মুন্নি ক'ত মুন্নি মুন্নি আছে মুন্নি এয়া মোৰ লগৰ বন্ধু বিকি এইজন আকৌ কোন আহিছে মুন্নি যাচোন চকী এখন লৈ আহগৈ নমস্কাৰ চলিহা নমস্কাৰ ভালে আছে আছো হয় বহক মই আহিলোঁ মানে এইখন লওকচোন চিঠি কিহৰ চিঠি এই আমাৰ সেই চৌধুৰী চাহাব যে চৌধুৰী চাহাবৰ ল'ৰা সেই ৰোহিতৰ বিয়া এই অহা বুধবাৰে নোযোৱাকৈ নাথাকিবা আকৌ দেই নিমন্ত্ৰণ কৰিছে যেতিয়া কিয় নোযোৱাকৈ মুন্নি ই আকৌ কি হ'ল ককা আহিলা তুমি ভাত খালানে বাৰু খালো মনটো আহিছে বজাৰ সময় কৰি পানী গিলাচ খাই দিওঁ কাপোৰযোৰ কিন্তু বৰ ভাল লাগিছে ন তাকে মই কম বুলি ভাবিছিলোহে বাইদেউ আপোনাৰ পচন্দ কিন্তু বৰ সাংঘাতিক দেই কইনাজনীৰ লগত মিলিব ন মিলিব আকৌ এতিয়া সেইবোৰ বাদ দিয়া ভোক লাগিছে খাবলৈ কিবা এটা ঠিক কৰা ধনিকাই ভাত হ'লনে একেবাৰে ৰেডি হৈ আছে মই বাহুগে ৰোহিত যোৱাচোন গাড়ীতে বেগ এটা আছে তুমি লৈ আনাগে ঠিক আছে হেৰি কৰক মই কাপোৰকেইযোৰ সামৰি লওঁ আপুনিও ভিতৰলৈ ব'লক ভাতটো খাই লওক ব'লা আহা ককা তুমি আকৌ ইয়ালৈ কিয় আহিলা তোমাৰ বিয়াৰ শুভেচ্ছা জনাবলৈ আহিছো মুনি তোমাৰ লগত মোৰ কথা আছে এৰি দে মই তোৰ লগত যাবলৈ অহা নাই তই মোৰ প্ৰশ্নৰ উত্তৰ দে চোৱা মুন্নি যি হৈছে সকলোবোৰ মোৰ ইচ্ছাৰ বিৰুদ্ধে হৈছে এইবোৰ সকলোবোৰ মা দেউতাই কৰিছে চোৱা ৰোহিত মই তোমাৰ সন্তানৰ মা হ'বলৈ ওলাইছো মোৰ গৰ্ভত যি সন্তান আছে তাৰ জন্মদাতা তুমি চোৱা মুন্নি মই তোমাক এটা বুদ্ধি দিওঁ কি চোৱা মুন্নি গুৱাহাটীত মোৰ এজন ভাল বন্ধু আছে ডাক্তৰ মই তাক সকলো ভাঙি পাতি কৈ দিম তুমি তাৰ ওচৰলৈ যোৱা মই তোমাক তাৰ ঠিকনাটো দি দিম আৰু এটা কাম কৰিবা এই টকাখিনি লোৱা
তুমি গ'লেই সি সকলো ঠিক কৰি দিব তুমি ইয়াৰে এবৰ্চনটো কৰি ল'বা তুমি গ'লে সকলো কাম ঠিক কৰি দিব এইটো লোৱা মই কোনোদিন ভবা নাছিলো তই যে এটা নিচ বেইমান স্বাৰ্থপৰ মানুহে কয় ডাঙৰ মানুহৰ ল'ৰা বোলে চৰিত্ৰহীন মই কিন্তু বিশ্বাস কৰা নাছিলো মই তোক ভাল পাইছিলো সেয়েহে জীৱনৰ সকলো অংগ তোক সঁপি দিলো তোক বিশ্বাস কৰিছিলো কিন্তু সেই বিশ্বাসৰ মৰ্যাদা তই এই টকাৰে দিলি তই প্ৰমাণ কৰি দিলি ৰোহিত ডাঙৰ মানুহৰ ল'ৰাবোৰ কেতিয়াও মানুহ নহয় হয় অমানুহ আজি তাৰ মই প্ৰমাণ পালো আচলতে তই দেখিবলৈ মানুহৰ নিচিনা হলেও তই এটা জানোৱাৰ নেকান্দিবিচোন ধৈৰ্য ধৰ সেইকাৰণে যিকোনো কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে সিহঁত হ'ল ধনী মানুহ ধন ধানৰ লোভ দেখুৱাই এনেদৰে কিমান যেন ছোৱালীৰ জীৱন ধ্বংস কৰিছে ধৈৰ্য ধৰ এই চলিহা বংশৰ মান মৰ্যাদা তই সকলো শেষ কৰিল তই মৰি নাযাও কিয় তই জীয়াই থাকি কি লাভ ৰবচোন আপুনি এইবোৰ কি কৈ আছে এই সময়ত ছোৱালীজনী সান্তনাহে দিব লাগে আপুনি আকৌ আহিছে জ্বলা জুই ঘিউ ঢালিবলৈ তাকে নকৰি মই কি কৰোঁ কি উপায় আছে মোৰ হাতত হেৰি আপুনি নহ'লে এটা কামকে কৰক আপুনি চৌধুৰীক ঘৰলৈ যাওক চৌধুৰীক গৈ কথাখিনি কওকগে পুতেকৰ ভুল বুজি তেওঁ কিজানি কিবা সিদ্ধান্ত লয় ভাত খালানে তুমি খালো ককা ধনাই ধনাই আনিছো হেৰি নহয় ধনাই কওক এই আমাৰ পেণ্ডেলৰ মানুহবিলাকে চাহ পালেনে বাৰু চাহ নালাগে সিহঁতৰ ৰুটি পৰ্যন্ত খোৱালো তই অকণমান চাবিচোন কামবোৰ বহুত পলম কৰিছে সিহঁতি এই পেণ্ডেলটো ডাঙৰ নহয় জানো এদিন দুদিনতে নোলাই নহয় পেণ্ডেলটো কৰি আছে সিহঁতি ককা মোলৈ নতুন কাপোৰ বিয়ালৈ আহিলে নাই কিয় আইতাই নানিলে নেকি তোমালৈ আইতাই অনাই নাই কাপোৰ গোসাঁইটো আইতাই তোমালৈ কাপোৰ নানিলে এই আনিব ৰ'বা আনিছে যদিও লুকাই থৈছে বিয়াদিনাখন উলিয়াই দিব লেতেৰা কৰি পেলাবা নহয় আগতে পিন্ধি পেলাই বাৰু ধনাই এই দোলালক মাতিছো বুলি কচোন আজি তোমাৰ স্কুল আছেনে আজি স্কুল আছে মোক মাতিছিল হেৰি তোমাৰ স্কুললৈ দেৰি হ'ব নহয় যোৱা ওলাই লোৱাগে যোৱা হ'ব স্কুললৈ ওলোৱাগে দেই হেৰি নহয় দোলাল আমাৰ বিয়াৰ সকলো বস্তু পাতি আহি পালেহি নে পালেহি ছাৰ সকলো পালেহি আপুনি একো চিন্তা কৰিব নালাগে চাবি আকৌ বিয়াখনত যাতে কোনেও একো অসুবিধা পাব নালাগে আপুনি এইবোৰ একো চিন্তা কৰিব নালাগে আমি আছো নহয় আপুনি একো চিন্তা নকৰিব কোনো মানুহে বেয়া পাই যাব নিদিওঁ আপুনি চিন্তাই নকৰিব ঠিকে আছে তেনেহ'লে কোনোবা আহিছে হপায় যাচোন কোন আহিছে চাগে আহক সোমাই আহক চলিহা বহা কওকচোন চলিহা মই এটা বৰ ডাঙৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যে নিৰাশ নকৰে কি বিপদ চলিহা আপুনি কিন্তু ইয়াৰ এটা উচিত বিবেচনা কৰি উচিত সিদ্ধান্ত ল'ব আৰে কথাটো কি তাকে খুলি কোৱা আপোনাৰ ল'ৰাই মোৰ ভণ্টিজনীক প্ৰেমৰ জালত পেলাই সৰ্বনাশ কৰিলে তাই তাক বিশ্বাস কৰি জীৱনৰ সৰ্বস্ব তাক এৰি দিলে কিন্তু সি এতিয়া অস্বীকাৰ কৰিছে গতিকে এই বিয়া আপুনি বন্ধ কৰক আপুনি তাক বুজাওক মোৰ ভনীজনীক অন্ধকাৰলৈ ঠেলি নিদিব দুলাল যা ৰোহিতক মাতিছো বুলি কজা ঠিক আছে মই তাক কথাটো সুধো যদি সি সঁচা বুলি কয় তেতিয়া বাৰু একো নাই কিন্তু যদি সি মিছা বুলি কয় মোক মাতিছিল ৰোহিত চলিহা পৰিয়ালে চৌধুৰী পৰিয়ালৰ বদনাম আনিব খুজিছে কথাটো সঁচা নে মিছা কথা সকলো মিছা কথা ভাই ৰোহিত ভুল মানুহৰে হয় আৰু সেই ভুল মানুহে সংশোধন কৰে তাইক তই বিয়া পতাৰ সপোন দেখুৱাইছিলি মুন্নিৰ লগত তই প্ৰেম কৰিছিলি তই সপোন দেখুৱাই তাই আটাইতকৈ ডাঙৰ সম্পদ তই কাঢ়ি নিলি তাই গৰ্ভত সন্তান হৈছে প্লিজ ৰোহিত
তই মোৰ কথা শুন। কিহৰ ভুল? আপুনি আমাৰ বংশৰ মৰ্যাদাক শূন্য কৰিছে। কিয় অপমান কৰিছে? কিয় আপুনি আমাক অপমান কৰিছে? ওলাই যাওক বুলি কৈছোঁ, ওলাই যাওক। ৰোহিত, কি কৈছ তই? এইবোৰ কি আমি সকলো বনাই কৈছোঁ? তেন্তে সেই মুৰ্ণী গৰ্ভৰ সন্তানটো কাৰ পাপৰ ফচল আপোনাৰ ভণ্টিৰ গৰ্ভত স্থিতি লৈছে সেইটো মই কেনেকৈ জানিম? আৰু তাৰ অপবাদ মোক দিবলৈ আহিছে। ৰোহিত, তই বেইমান, তই প্ৰতাৰক, তই লম্পট, তই অমানুহ। চলিহা, মুখত লেকাম ৰাখি কথা কবি, নহ'লে তোৰ অৱস্থা মই। আৰু কি অৱস্থা বেয়া কৰিব? কি বেয়া কৰিবলৈ আৰু বাকী ৰাখিলি? মনত ৰাখিবি, মোৰ ভণ্টি বিচাৰ নহ'লে মই কাকো সুধাই নেৰিম। চলিহা, মই তোক স্পষ্টকৈ কৈ দিছোঁ, এই কথালৈ আৰু কোনোদিন তই মোৰ ওচৰলৈ নাহিবি। ঠিক আছে চৌধুৰী, আপুনিও মনত ৰাখিব, ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব। এটা কথা কওঁ। কোৱা। চলিয়াই কোৱা কথাবোৰ সঁচা। কি সঁচা? যোৱাকালি মুন্মী আমাৰ ঘৰলৈ আহিছিল, তেতিয়া মই সকলো কথা শুনি আছিলোঁ। ৰোহিতে মুন্মীৰ লগত প্ৰেম কৰাটো সঁচা। ৰোহিতক বুজাই বহাই বিয়া পাতিবলৈ তাইক মান্তি কৰক। চুপ থাকা, আৰু এটা কথাও তুমি নকবা। বিয়াৰ আগতে যি ছোৱালীয়ে সন্মান হেৰুৱাই এই চৌধুৰী বংশৰ বোৱাৰী হোৱাৰ যোগ্যতা তাইৰ নাই। মই এটা কি কৰোঁ মমতা? মই যে একো উপায় বিচাৰি পোৱা নাই। চলিহাৰ বংশৰ মান মৰ্যাদা সকলোবোৰ নিমিষতে শেষ হ'ব খুজিছে। কাইলৈৰ পৰা আমি বাহিৰত ওলাব নোৱাৰা হ'ম। সকলোৱে আমাক হাঁহিব, ইটিকিং কৰিব। আপুনি এটা কামকে কৰক, আজিয়ে গুৱাহাটীলৈ যাওক। গুৱাহাটীলৈ গৈ ভাল এজন ডক্টৰৰ লগত কথা পাতি অপাৰেশ্যনৰ ব্যৱস্থা কৰক। তুমি কিন্তু মোক এবাৰ বাধা দিবা দাদা। এই চোৰৰ বাচ্চাক মই ডিঙি কাটিহে দিম। এই ৰহ, ইমান অধৈৰ্য নহবি। সমস্যাৰ ওপৰতে আকৌ তই আৰু এটা সমস্যা সৃষ্টি কৰিব নালাগে। আগতে এই সমস্যাটো সমাধান কৰি লওঁ, তাৰ পাছতহে দেখা যাব। মমতা, যোৱা, তুমি সেই বেগটো লৈ আহা। মই আজিয়ে সেই গুৱাহাটীলৈ যাওঁ। কোনোবা এজন ডক্টৰৰ লগত কথা পাতি কিবা ব্যৱস্থা কৰিব লাগিব। মাথা গৰম কৰি নাথাকিবি, মইহে সোনকালে ঘূৰি আহিম। মমতা, মই আহোঁ। তাইক তুমি ভালকৈ চকু দিবা। ঐ বল। মুন্নি, 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 মুন্নি। মই আৰু জীয়াই নাথাকো। মোৰ কাৰণে চবৰে অশান্তি হৈছে। বেটাল, বেটাল, মুন্নি, মুন্নি। এয়া তই কি কৰিলি? কি হৈছে বৌ? মুন্নিয়ে পয়জন খালে। কি পয়জন খালে? বেতাল, বেতাল, কি হ'ল বৌ? মুন্নি আৰু নাই, মুন্নি পয়জন খালে। মুন্নি, 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 মুন্নি।
ছোৱালীজনী চাগে মৰিলে। ৰোহিত চৌধুৰী, এইটো মোৰ ভণ্টিৰ মৃতদেহ। তই দিয়া প্ৰতিশ্ৰুতি মতে মোৰ ভণ্টি তোৰ ওচৰলৈ যোৱা কথা আছিল, কিন্তু তই আমাৰ ভণ্টিৰ পবিত্ৰ সম্পৰ্ক পূৰণ হ'বলৈ নিদিলি। আমাৰ ভণ্টিক মৃত্যুৰ দুৱাৰে পঠিয়াই তই অন্য ছোৱালীয়ে জীৱন যাপন কৰিবি, অসম্ভৱ। মই জীয়াই থাকোঁতে এইটো কেতিয়াও হ'ব নোৱাৰে। যিজনী ভণ্টি বোৱাৰী সাজি শহুৰৰ ঘৰত যোৱা কথা আছিল, তাৰ পৰিৱৰ্তে আজি ভণ্টিৰ মৃতদেহ আহিছে। মৃত্যু অকল ভণ্টিৰে নহয়, ইয়াত মৃত্যু হ'ব দুটাৰ। মই তোক ভণ্টিৰ লগত সহযাত্ৰী হিচাপে পঠাই আছো। ঐ চাচোন চা, ল'ৰাটোক গুলিয়াই দিলে। বল বল বল, ইয়াৰ পৰা সোনকালে বল। এতিয়া বুজিলি পুত্ৰ পৰিবাৰ হেৰুৱাৰ যন্ত্ৰণা আজিও মোৰ বুকুৰ পৰা আঁতৰ হোৱা নাই। সৌৰভ, মোৰ এতিয়া শেষ ভৰসা তই, বংশৰ শেষ প্ৰদীপ তই। এতিয়া বংশৰ এই শেষ প্ৰদীপকণ মই নুমাই যাবলৈ দিব নোৱাৰো। প্ৰদীপ যদি নুমাবলৈ হয় তুমি তাক বাধা দিব নোৱাৰা, আৰু তাৰ বাবে মই দায়ী নহয়। মই এতিয়া কাৰোবাৰ প্ৰেম ভাল পোৱাৰ প্ৰদীপ চিৰদিনৰ বাবে জ্বলাবলৈ যাওঁ। তুমি মোক বাধা নিদিবা। তই বাহিৰ হৈ যোৱাৰ আগতে মোৰ শেষবাৰৰ বাবে কথা শুনি যা। সেই পৰীৰ কাৰণে তই মোৰ ঘৰৰ পৰা বাহিৰ হৈ যাব বিচাৰিছ, কিন্তু মনত ৰাখিবি, পৰীৰ কাৰণে বাহিৰ হৈ যোৱাৰ লগে লগে এই চৌধুৰী বংশৰ দুৱাৰখনো চিৰদিনৰ কাৰণে বন্ধ হৈ যাব। পথৰ ভিক্ষাৰী হৈ যাবি তই। পৰীৰ পবিত্ৰ ভাল পোৱাৰ আগত তোমাৰ এই কোটি টকীয়া সম্পত্তিৰ কোনো মূল্য নাই। কিন্তু মোৰ এটাই আফচোচ, মোৰ এই পবিত্ৰ ভাল পোৱাৰ ওচৰত তোমাৰ এই আভিজাত্য অহংকাৰহে ডাঙৰ হ'ল। ধ্বংস হৈ যাব তোমাৰ এই ৰাজমহল, মাটিৰ লগত মিলি যাব তোমাৰ এই শৰীৰ। এই আভিজাত্য সাৰি যাব সময়ৰ লগত, কিন্তু আমাৰ এই ভালপোৱা চিৰদিন থাকিব। মই আহিলো। সেইকাৰণে মোৰ সৰু ভাইয়ে 10টা বছৰ জেল খাটিছে। ভণ্টিক হেৰুৱা যন্ত্ৰণা আজিও বুকুৰ পৰা মাৰ যোৱা নাই। তোক মৰম কৰি ভণ্টিক হেৰুৱা সেই যন্ত্ৰণা মই পাহৰিবলৈ চেষ্টা কৰিছো, আৰু তই সেই চৌধুৰীৰ পৰিয়ালৰ ল'ৰাৰ পাল্লাত পৰিছ, কিন্তু আমি সেইটো হ'বলৈ দিব নোৱাৰো। পাপা, সৌৰভ ৰোহিতৰ দৰে নহয়। মনে থাক। এইখন ঘৰৰ চাৰ্টিফিকেট তই মোক দিব নালাগে। মই ঘটকক কৈছো পাত্ৰ বিচাৰিবলৈ। এসপ্তাহৰ ভিতৰত তোক এইখন ঘৰৰ পৰা বিয়া পাতি উলিয়াই দিম। মা, তুমি পাপাক বুজোৱা, মই সৌৰভৰ বাদে আন কাৰো লগত বিয়া হ'ব নোৱাৰো। ৰচোন, ধৈৰ্য ধৰ। পাপাই জানো মোৰ কথা শুনিব? মা, মোৰ শৰীৰৰ প্ৰত্যেক টোপাল তেজত মাথো এটাই নাম। প্ৰতিটো নিশ্বাসতে মাথো এটাই শব্দ। মোৰ শৰীৰটো যদি টুকুৰা টুকুৰ কৰি কাটা, প্ৰত্যেকটো আহতে মাথো এটাই নাম লিখা আছে মা, সৌৰভ, সৌৰভ, সৌৰভ। সৌৰভ আহিছে মা, সৌৰভ আহিছে। সৌৰভ, সৌৰভ। পৰী, পৰী। মা, সৌৰভক বচোৱা মা। মা, সৌৰভক বচোৱা মা, নহ'লে তাক মাৰি পেলাব। কলে যাও? পাপা, পাপা, সৌৰভক বচোৱা পাপা, নহ'লে সৌৰভক মাৰি পেলাব। মৰক, সি মৰিব লাগিব। নহয়, তেনেকে নকবা পাপা। সৌৰভৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। মই সৌৰভক বহুত ভাল পাওঁ। তেন্তে যা, তই নিজ মুখে তাক কৈ থৈ আহ তই তাক ভাল নাপাওঁ বুলি। মই নোৱাৰো পাপা, মই নোৱাৰো। মই তাক বহুত ভাল পাওঁ। ভাল পাওঁ? তেন্তেতো আজি এইখন ঘৰৰ ভাল পোৱা লাজ হ'ব। পাপা, মোক ইমান ডাঙৰ শাস্তি নিদিবা পাপা। তেতিয়াহ'লে যা, তই তাক কৈ থৈ আহ। তাক তই ঘিণ কৰ, ঘিণ।
পৰি ব'লা আমি আৰু 1 মিনিটো নাথাকো ইয়াত তুমি কি ভাবিছা তোমাৰ হাতত হাত ধৰি মই গুচি যাম পৰি তুমি এবিলাক কি কৈছা তোমাৰ কাৰণে মই ঘৰ বাৰী আপোনজন এৰি থৈ আহিছো তাতে কি হ'ল তোমাৰ দেহত চৌধুৰী বংশৰ তেজ আছে পাৰিবা তুমি সেই তেজ সলনি কৰিবলৈ পাৰিবানে তুমি নিজৰ জন্মৰ পৰিচয় সলনি কৰিবলৈ তোমাৰ সৈতে প্ৰেম কৰাৰ আগতে যদি মই জানিলোহেঁতেন তোমাক কেতিয়াও ভাল নাপালো হয় গুচি যোৱা তুমি ইয়াৰ পৰা গুচি যোৱা এতিয়া তুমি মোৰ ভাল পোৱা কেনেকৈ অপমান নকৰিবা মই তোমাক ভাল পাওঁ আৰু তোমাক লৈ মই এখন নতুন ঘৰ সজাৰ সপোন দেখিছো তোমাৰ সেই সপোন কোনোদিন পূৰ্ণ হ'ব পাপাই মোৰ বিয়া ঠিক কৰিছে পাপাৰ সিদ্ধান্তই মোৰ শেষ সিদ্ধান্ত তোমাৰ সিদ্ধান্ত তুমি শুনালা এতিয়া মোৰ সিদ্ধান্ত শুনা আমাৰ প্ৰেম ভাল পোৱাৰ শপত মই তোমাক নিমেই মোৰ ভাল পোৱাৰ মৰ্যাদা তুমি দিবই লাগিব মই তোমাক ভাল নাপাওঁ মই তোমাক ঘৃণ কৰোঁ ঘৃণ মাজনী মই তোৰ দুখ চাব নোৱাৰো তই যা মই যি কৰিব লগা আছে কৰিম তই যা মাজনী সৌৰভ পালাহি চৌধুৰী চৌধুৰী তই ইয়ালৈ কিয় আহিছ কি লাগে তোক সৌৰভে পৰীক লৈ পলাই গৈছে মোৰ ছোৱালীক প্ৰেমৰ মন্ত্ৰৰে মোৰ বুকুৰ পৰা কাঢ়ি লৈ গৈছেহি মিছা কথা তোৰ ছোৱালীয়েহে মোৰ নাতিক বুকুৰ পৰা কাঢ়ি নিছে তোৰ ছোৱালীৰ ৰূপৰ মায়াত মোৰ নাতি অন্ধ হৈছে এই বিশাল সম্পত্তি এৰি সি গুচি গৈছে অপৰাধ মোৰ নাতিৰ নহয় অপৰাধ তোৰ ছোৱালীৰ অপৰাধ কাৰ মই সেইটো জানিব খোজা নাই মই জানিব বিচাৰিছো মোৰ ছোৱালী ক'ত তোৰ ছোৱালীৰ ভাগ্য ভাল নহ'লে আজি তোৰ ছোৱালীৰ ডেড বডি পালিহেঁতেন 15 বছৰৰ আগৰ ইতিহাস আজিও মই পাহৰি যোৱা নাই মোৰ ভণ্টিৰ মৃত্যুৰ যন্ত্ৰণা ময়ো এতিয়াও পাহৰি যোৱা নাই সেয়েহে তোৰ নাতিৰ সৈতে মোৰ ছোৱালী সম্পৰ্ক কেতিয়াও হ'ব নোৱাৰে তোৰ দৰে সৰু মানুহৰ ছোৱালী এজনীক মই কেতিয়াও এইখন ঘৰৰ বোৱাৰী হ'বলৈ দিব নোৱাৰো তই এতিয়াই ওলাই যা মই যাওঁ পুলিচে বিচাৰি পোৱা আগতে যদি তোৰ নাতিক মই বিচাৰি পাওঁ তেতিয়া তই সেই ডেড বডিটো বিচাৰি নাপাবি তই তোৰ সেই ল'ৰা চিতাৰ দিয়াৰ সুযোগখন পাইছিলি কিন্তু এতিয়া তোৰ সেই নাতিৰ সুযোগ কোনো নাপাবি ৰবি যদি কেনেবাকে মোৰ নাতিৰ কিবা হয় তেনেহ'লে মই তোৰ বংশ নিধন কৰি দিম ঠিক আছে দেখা যাব কোনে কাৰ চিতা আগেই জ্বলাব পাৰে ধনাই মোৰ মোবাইলটো লৈ আহ এইটো লওক ছাৰ হেল্ল' অচি শইকীয়া মই প্ৰবাল চৌধুৰীয়ে কৈছোঁ আপুনি যে এই সময়ত ফোন কৰিলে কিবা প্ৰব্লেম
মোৰ গোটেই জীৱনৰ সাধনা ধূলিত মিলি চাৰখাৰ হ'ল। এজনী ছোৱালীয়ে মোৰ বুকুৰ আমঠু মোৰ নাতিটোক মোৰ পৰা কাঢ়ি নিব বিচাৰিছে। অলপ আগতে ছোৱালীৰ বাপেক আহি মোক বহৰকৈ গালি গালাজ পাৰি থৈ গ'ল। মই এতিয়া আপোনাক কি সহায় কৰিম খুৰা? তুমি মোক এনে এজন মানুহ পঠাই দিয়া যি মোৰ নাতিৰ জীৱনৰ পৰা সেই ছোৱালীজনীক চিৰদিনৰ কাৰণে নোহোৱাই কৰি দিব পাৰে। খুৰা, আপোনাৰ কাৰণে মই পুলিচৰ চাকৰি পাইছোঁ, সমাজত নিজকে পৰিচয় দিব পাৰিছোঁ, আপোনাৰ ঋণ পৰিশোধ কৰিবলৈ মই সুযোগ পাইছোঁ। ঠিক আছে খুৰা, মই এতিয়াই আপোনাৰ ওচৰলৈ মানুহ পঠাই দিছোঁ। ঠিক আছে। হেল্ল' দিব্য, তোৰ ঘৰলৈ সৌৰভ গৈছিল নেকি? না বৰ্তা, মই কেইবাদিনো তাক দেখাই নাই। তই বিমানলৈ ফোন এটা কৰি খবৰ এটা কৰচোন। হ'ব দিয়ক, মই হা কি কৈছ? খুৰা মই কাম এটা কৰি আছোঁ, সময় পালে তালৈ ফোন এটা কৰিম বাৰু। অঁ ঠিক আছে ঠিক আছে। আমাক অচি ছাৰে পঠাইছে। কামটো কৰিবলৈ তোমালোকক কিমান টকা দিব লাগিব? যদি শেষ কৰিব লাগে 1 লাখ টকা লাগিব। 50,000 আগত, কাম শেষ হোৱাৰ পাছত 50,000 দিব লাগিব। ঠিক আছে, টকাখিনি তোমালোকে এতিয়াই লৈ যাবা। এতিয়া আমাক আপোনাৰ টকা নালাগে, মাত্ৰ আপুনি ফটো একপি দিয়ক। এয়া মোৰ নাতিৰ ফটো, ইয়াক য'তেই পাবি তাতেই ছোৱালীজনী থাকিব। ছোৱালীজনীক শেষ কৰি মোৰ নাতিক ঘৰলৈ সুকলমে উভতাই আনিবি। চিন্তা নকৰিব, এতিয়া আমি আহিছোঁ। ছাৰ, গোটেই জীৱনটো মই এইখন ঘৰৰ গোলামী খাটিলোঁ, কিন্তু কোনো দিন আপোনাৰ ওপৰত মই এষাৰ মাত মতা নাই, মূৰ তুলি কথা কোৱা নাই। কিন্তু আজি মই আপোনাক এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। কি অনুৰোধ? ছাৰ, সৌৰভ আৰু পৰীৰ মিলনটো আপুনি ছাৰ মানি লওক। অসম্ভৱ, এই কথা আৰু কোনোদিন মুখেৰে উচ্চাৰণ নকৰিবি। ছাৰ, সৌৰভৰ মাক দেউতাক ঢুকোৱাৰ পিছত ময়ে নিজৰ ল'ৰাৰ দৰে কেঁচুৱাৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। এতিয়া সেইকেইদিন নথকাৰ পৰা তাক হেৰুৱাই মোৰ বুকুখন কিবা সুধা সুধা লাগিছে। ছাৰ, দয়া কৰি তাক ঘূৰাই আনক। ছাৰ, এই কথা মই কাক বুজাম? সেইটো কথা মই জানো ছাৰ, সেইকাৰণে কৈছোঁ সৌৰভক যেনে তেনে আপুনি ঘূৰাই আনক। মই কাবৌ কৰিছোঁ। নহয় ধনাই, এইটো হ'ব নোৱাৰে। মই চলিহাক চেলেঞ্জ কৰি আহিছোঁ, মোৰ কথা মই ৰাখিম। ঠিক আছে, তেতিয়াহ'লে আপুনি আপোনাৰ অহংকাৰত থাকক আৰু মই ইয়াত এক মুহূৰ্তও নাথাকোঁ। এতিয়াই যামগৈ মই। ৰবি ধনাই, তোৰ লগত ময়ো যাওঁ। পাথৰৰ মূৰ্তি চকুৰে চাবলৈ বহুত ভাল, কিন্তু তাৰ লগত কথা পাতিব নোৱাৰি। গতিকে এইখন ঘৰত থাকি কি কৰিবি? যিহেতুকে কথা পাতিবলৈকে মানুহ এজন নাই। গতিকে বল, আমিও আৰু আজিৰ পৰা ইয়াত নাথাকোঁ, ময়ো যাওঁ তোৰ লগত। যা যা, এইখন ঘৰত তহঁতি আৰু এক মুহূৰ্তও থাকিব নালাগে। যাওঁ, কিন্তু যোৱাৰ আগতে আপোনাক কৈ থৈ যাওঁ, সৌৰভৰ অবিহনে আপোনাৰ এই বিশাল সম্পত্তি সকলো অৰ্থহীন। কথাষাৰ মনত ৰাখিব। বল ধনাই, বল। তুমি খান ক'ত পৰা আহিছো? আমি ভৈয়ামৰ পৰা আহিছোঁ। ভৈয়াম পৰা আহিছে? কি নিমিত্তে আহিছে ইয়াতে? আমি বৰ ডাঙৰ বিপদত পৰিছোঁ। আমি দুয়োকে ভাল পাওঁ, কিন্তু আমাৰ ঘৰত আমাৰ সম্পৰ্ক মানি নলয়। সেইকাৰণে আমি দুয়ো পলাই আহিছোঁ। ইছ, এতিয়া ক'তে যাব? দিদি লগা ঘৰতে যাইলে আৰাম পৰা থাকিব দিব। কোন বি বিচাৰ কেনে নাপাব, কিমান দিন থাকিব, আৰাম পৰা থাকিবি। চল, আমি লাগ ঘৰতে যাব। আমি লাগ ঘৰতে ছোটু বাচ্চা একটা আছে। তই খান কিমান দিন থাকিব পাৰিব। আমি লাগ ঘৰতে থাকিলে কোন পৰা বি বিচাৰি কেনে নাপাব। তোমালোকক যে আমি কি বুলি ধন্যবাদ দিম? একো নহয়, আমি লাগ ঘৰতে থাকিবি। চল। বহিবি, আমি লগা ঘৰ পুঞ্জিছে দে।
চিন্তা নকৰিবি ইয়াতে থাকিবি একো নহয় কষ্ট নাপায় আৰু কোন পৰাবি আহি কেনে তোখানকে বিচাৰি নাপায় বহিবি আমি তো এখন কাৰণে কিবা খাবলৈ বস্তু আনি দিওঁ আহিবি তো এখন ৰুমটো দেখাই দিব সঁচা কথা কব তুমি পৰীক সৌৰভৰ লগত পলুৱাই পঠিয়াইছা পঠাইছো কাৰণ মই তাইৰ মাক তাই কষ্ট মই সহ্য কৰিব নোৱাৰো তুমি তাই মাক আৰু মই তাইক খুৰাক তাই দেহত আমাৰ বংশৰ তেজ বৈছে তোমাৰ দেহৰ নহয় শুনিলো আবৌ আমাৰ বংশৰ শপত সৌৰভৰ ওচৰৰ পৰা আমাৰ পৰীক আঁতৰাই আনিমেই নহয় বেটাল নহয় অপৰাধ যদি কৰিছে সৌৰভৰ খুৰাকে কৰিছে সৌৰভেতো একো অপৰাধ কৰা নাই এজনৰ শাস্তি আনজনে কিয় পাব লাগে যিকোনো প্ৰকাৰে হ'লেও পৰীক উভতাই আনিবই লাগিব অৱশ্যে আনিম আকাশ পাতাল তন্ন তন্ন কৰি হ'লেও সৌৰভক হত্যা কৰি হ'লেও উভতাই আনিম ঐ বল হেল্ল' পৰী তই ক'ত আছ কেনে আছ মোৰ ভাল নহয় অ' মা তোক এৰি মই কেনেকৈ থাকো মোৰ কথা শুন তই ঘৰলৈ উভতি আহ মই যাব নোৱাৰো মা মোক আশীৰ্বাদ কৰিবা মা অহা সপ্তাহত মন্দিৰত আমাৰ বিয়া মোৰ যে কি কপাল মোৰ একমাত্ৰ ছোৱালীৰ বিয়াত মই আশীৰ্বাদ কৰিব নোৱাৰিলো মই তোৰ পাপাক বুজাম নিশ্চয় তোৰ পাপাই সৌৰভৰ হাতত তুলি দিব অসম্ভৱ পৰি শুন যাৰ হাতত ধৰি তই এইখন ঘৰৰ পৰা ওলাই গৈছিলি তাক খতম কৰি হ'লেও তোক এইখন ঘৰলৈ ঘূৰাই আনিম হেল্ল' পৰি আপুনি মোৰ পৰীক বুকুৰ পৰা কাহিনীহে শান্তি পায়নে কিয় মোৰ হাতৰ পৰা ফোনটো লৈ গ'ল কিয় মোৰ মনটোক সান্তনা দিব নিদিলে উত্তৰ দিয়ক মোক চুপ থাকা আজি মই মনে মনে নাথাকো বহুত ধৈৰ্য ধৰিলো 10 মাহ 10 দিন গৰ্ভত ৰাখি যি ছোৱালীক মই জন্ম দিলো সেইজনী ছোৱালীয়ে আপোনাৰ কাৰণে বুকু ফালি থৈ গুচি গ'ল সন্তান হেৰুৱাৰ যন্ত্ৰণা কিমান আপোনাৰ দৰে বাপুকিয়ে কি বুজি পাব আপুনি পাখণ্ড আপুনি নিষ্ঠুৰ মমতা তুমি পাহৰি নাযাবা এই চৌধুৰী বংশৰ আভিজাত্যৰ অহংকাৰ বাবে আমি আমাৰ মৰমৰ সৰু ভণ্টিক হেৰুৱাইছো আৰু তাৰ শাস্তি মোৰ ছোৱালীয়ে কিয় পাব লাগে মোৰ ছোৱালীক ঘূৰাই দিয়ক ভুনিয়ে আহিবি বাহাৰতে দিদি এতিয়া এইটো চব্জি দিছে এতিয়াতো এইটোৱেই বনাই কেনে খাবি আপোনালোকে ইমান সহায় কৰিছে আপোনালোকে সহায় নকৰা হ'লে আমাৰ যে কি হ'লহেঁতেন ভুনিয়ে আপোনালোক মতাটো ক'ত যাইছে দিদি তেখেত খৰি বিক্ৰী কৰিবলৈ গৈছে ঠিক আছে এতিয়া এইটো খান বনাই কেনে খাবি আৰু পাছতে আনি দিব চব্জি খান নালাগ তুমি আহিলা তোমালে আজি মই কি আনিছো চোৱা আমাৰ বিয়াৰ বাবে আনিছো বা ইমান ধুনীয়া তোমাৰ পছন্দ হৈছে নে কিয় নহব তোমাৰ পছন্দইটো মোৰ পছন্দ এয়া হাতত তোমাৰ কি হ'ল কেনেকৈ হ'বলৈ পালে তোমাৰ এইবোৰ একো হোৱা নাই খৰি ফালিছিলো যে হাতত অকণমান ঢৌ উঠিছে কোঠাৰ মৰা মোৰ অভ্যাস নাই যে ধেত পাগলী কিয় কান্দিছা এইটো সামান্য কষ্টহে তোমাৰ বাবে মই দেহৰ শেষ বিন্দু তেজকণ দিবলৈও সাজু আছো তুমি মোৰ বাবে ইমান কষ্ট কৰিছা তোমাৰ কষ্ট মই সহ্য কৰিব পৰা নাই তুমি মোৰ কথা শুনা সৌৰভ তুমি ককাৰ ওচৰলৈ উভতি যোৱা এতিয়া যোৱা হাত ভৰিকেইটা ধুই লোৱা মই খোৱা যোগাৰ কৰো পৰি আজি কি বনাইছা বাইজনীয়ে আলু কচু বেঙেনা তিতা কেৰেলা ঢেৰ দিছিলে সেইবিলাককে বনাওঁগে তুমি খাবলৈ বেয়া পোৱা নেকি মোৰনো ভাল পোৱা বেয়া পোৱা কি আছে তুমিতো আগতে এইবোৰ বস্তু খোৱা নাছিলা আগতে নেখাওঁ কি হ'ল এতিয়া অভ্যাস কৰিম আকৌ
এইবোৰ খোৱা বস্তুহে। ঠিক আছে তুমি যোৱা। চুপ! এই অহংকাৰী বংশৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। মই নাযাওঁ বুলিছো নহয়, মই নাযাওঁ। মোৰ লগত যাবই লাগিব। দাদা বেটাল তেজৰ খেলা আৰু বহুত হ'ল আৰু নালাগে আৰু থাকক। নহয় দাদা, 15 বছৰ আগৰ কথা আজিও মই পাহৰি যোৱা নাই। ই বেটাই চেলা আমাৰ বংশৰ, ইয়াক মই ঘূৰাই নেৰো। ইয়াক মই এই বন্দুকৰ গুলিত মোৰ অহংকাৰ, জেদ আৰু হিংসা সকলো উৰুৱাই দিলো কেৱল মোৰ নাতি আৰু পৰীৰ ভাল পোৱাক মূল্য দিবৰ বাবে। ককা সৌৰভ, তহঁতৰ এই ভাল পোৱাৰ ওচৰত মই হাৰ মানিলো। হয় চলিহা, সৌৰৱে প্ৰমাণ কৰি দেখুৱালে প্ৰেমৰ গভীৰতা পৃথিৱী যে একো শক্তিয়ে বাধা দিব নোৱাৰে, তাক প্ৰমাণ কৰি দেখুৱালে। নহয় দাদা, তোমালোকে মানি ল'লেও মই মানি নলওঁ। ইহঁত দুটাক মই খতম কৰিহে দিম। বেটাল সন্তান হেৰুৱাৰ যন্ত্ৰণা কেৱল মাক দেউতাকহে বুজি পায়। বেটাল, সন্তান হেৰুৱাৰ যন্ত্ৰণাত আমি যদি সিহঁত দুটাৰ ভাল পোৱাবোৰক আঁতৰাই পেলাওঁ, তই পাৰিবি জানো সিহঁতৰ মনৰ দুখবোৰ তই মুচি পেলাবলৈ? ঠিক আছে, আমাক মাৰি পেলালে যদি আপোনালোক সুখী হয় তেন্তে মাৰি পেলাওক। ৰৈ আছে কিয়? মাৰক, আমি ৰৈ আছো। সৌৰভ, বেটাল মই সিহঁতক মাফ কৰি দিলো, মই কিন্তু ইমান সহজে সিহঁতক মাফ কৰি নিদিওঁ। চৌধুৰী, এয়া কি কৈছে আপুনি? মোৰ এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যন? কি কণ্ডিশ্যন? কণ্ডিশ্যন অহা বুধবাৰে ইহঁত দুটাৰ বিয়া। তোমার প্রিয়নে প্রিয়া মোর গোলাপ হব খুঁজিছা তোমার প্রিয়নে প্রিয়া মোর